থাকিব সম্পাদক অসীম জ্যোতি শইকীয়া, ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক মাননীয় শ্ৰীযুত দক্ষতাৰ আছে। সুন্দৰভাৱে আগবাঢ়ি যোৱা আৰু যাতে আমিতো প্ৰথমতে মানে ভাষ্যতে ৰাখিছোঁ কথাবিলাক আপোনালোকৰ এই টংলা আঞ্চলিক আমাৰ নাগাৰা নামত অন্তৰ্ভুক্ত হৈছে সেই প্ৰজন্মখিনিক আহ্বান জনাইছোঁ তেওঁলোকে চেষ্টা কৰক আৰু নাগাৰা নাম গালে বাকী একো তেওঁলোকৰ লছ নহয়। মোৰ ছোৱালীজনী সৰু বৰ্তমান ক্লাছ 5ত, ময়ো তাক নাম শিকোৱাৰ কাৰণে চেষ্টা কৰিম বুলি ভাবিছোঁ। যিটো দল আছে সেইটো দলৰ পাঠকে ধৰি আছে মোৰ ছোৱালীজনী। গতিকে মই অনুৰোধ কৰিছোঁ আমিও কম নহয়, দুৰ্বল নহয়, আমিও এটা সময়ত ভালদৰে চেষ্টা কৰিলে আমিও সেই ডাঙৰ নাগাৰা নামৰ দলৰ নিচিনাকৈ আমিও নাম গাই শিকিব পাৰিম। এতিয়া যা নহওক এই আলোচনাখিনি আমি ইমানতে সামৰি আমি আঞ্চলিক কমিটিখন গঠনৰ বাবে আগবাঢ়িব পাৰোঁনে? যদি ৰাইজে যদি কাৰো দ্বিমত নাই তেতিয়াহ'লে ইয়াৰ পিছৰ কাৰ্যসূচী আছে সেইটো আঞ্চলিক কমিটি গঠন। গতিকে মই সেই কাৰ্যসূচীটো আগবাঢ়িব বিচাৰিছোঁ। হ'ব লাগে ইত্যাদি ইত্যাদি আমাৰ ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক লক্ষ্মীধৰ দাসক বক্তব্য ৰখাৰ কাৰণে কৃষ্ণ পৰম শ্ৰদ্ধাৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় উপসভাপতি, আমাৰ সদস্য নাগাৰা সংঘৰ সদস্য শ্ৰদ্ধাৰ কুমাৰদেৱ, সন্মানীয় আমাৰ শ্ৰদ্ধাৰ বৰাজনা, আপোনাৰ যিটো প্ৰক্ৰিয়া সেইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এতিয়া কথাটো হৈছে কি, আমাৰ আঞ্চলিক সমিতিখন গঠন হ'ব 17জনীয়া। প্ৰথম কথা 17জনৰ ভিতৰত সভাপতি থাকিব এগৰাকী, উপসভাপতি এগৰাকী, সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক 4জন গ'ল। তাৰপিছত আছে সাংগঠনিক সম্পাদক থাকিব আমাৰ 4গৰাকী। তাৰপিছত থাকিব প্ৰচাৰ ও পত্ৰিকা সম্পাদক এজন থাকিব আৰু সদস্য থাকিব 1 2 3 4 5 6 7 8গৰাকী সদস্য থাকিব। এতিয়া আপোনালোকক আমি এটা অনুৰোধ জনাম, দুটা প্ৰক্ৰিয়াৰে সমিতিবিলাক গঠন কৰা হয়। প্ৰথমে আমি সদস্যসকল নিৰ্বাচন কৰি লওঁ আৰু মনত যাতে আঁকৰীয়া প্ৰক্ৰিয়া থাকিব নালাগে এইটো কাৰণে কৈছোঁ, কাৰণ এখন আঞ্চলিক থাকিব, আঞ্চলিকৰ মাজতো কিছুমান প্ৰতিযোগিতামূলক থাকে কাম, যেনে টংলা আঞ্চলিকেনো কি কৰি আছে, খৈৰাবাৰী আঞ্চলিকেনো কেনেকুৱা কি অনুষ্ঠান কৰি আছে, টংলা আঞ্চলিকৰ দলবিলাকৰ সক্ৰিয়তা বা তেওঁলোকৰ একাগ্ৰতা কেনেকুৱা সেইটোৰ ওপৰত এটা আলোচনা থাকে। তাৰপিছত থাকিব আমাৰ বেনবাৰী আৰু পলাইগাঁও। এতিয়া যদি আমাৰ টংলা আঞ্চলিকে যদি ভাবে যে পলাইগাঁও আঞ্চলিকৰ সভাপতিয়ে আঞ্চলিক, চাব দেই, সভাপতিৰে আঞ্চলিক, গতিকে সভাপতি আঞ্চলিক কিন্তু আমি যিমান পাৰোঁ অলপমান তলত আগবঢ়াবলৈ চেষ্টা কৰিম, এনেকুৱাও কিছুমান মনোবল থাকে। আকৌ ভাবোঁ যদি বেনবাৰী অঞ্চলিকখনত কি হয় চাওঁ, আমাৰ জিলাৰ বিষয়ববী আছে যথেষ্ট, কিন্তু মূলৰ কিন্তু বিষয়ববী নাই। সেয়েহে আপোনালোকে যিমান পাৰে একাগ্ৰতাৰে হাতে হাত ধৰি আগবাঢ়ি আহি যদি আঞ্চলিকখন এটা জাক জমকতাৰে যদি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি অৰিহণা যোগায় তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। আৰু সেইটো কথা আমি কৰিব গ'লে আমাৰ জীৱনত ঘাত প্ৰতিঘাত বহুত থাকে, যেনে আমাৰ কথাখিনি আমি আগতে বিগত সভাবিলাকত কৈ আহিছোঁ। আমি জিলাৰ সম্পাদক হিচাপে যদি দায়িত্ব পালোঁ, তাৰপিছত এইটো থাকিল আপোনাক
ডেকা আমি চিনি নাপাওঁ কোনজন মানুহ বিজয় ডেকা মহেশ্বৰ বৰা সম্পাদক শ্ৰী অসীমজ্যোতি শইকীয়া সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে তাৰপিছত সহ-সম্পাদক পুলক ডেকা শ্ৰী দীপসাগৰ ডেকা 2 নম্বৰ আছে শ্ৰী খগেন ডেকা 3 নম্বৰ আছে শ্ৰী বিমল ডেকা আৰু বিমল ডেকা সাংগঠনিক সম্পাদকটো হ'লে আকৌ খেলি মেলি হৈ যাব 1 নম্বৰ চয়নিকা বনিয়া 2 নম্বৰ আছে কৈলাশ চন্দ্ৰ ভৰালী 3 নম্বৰ ধনিকা ডেকা 4 নম্বৰ আছে মামনি বসুমতাৰী ডেকা বাইদেউ আমি দুটা হৈ লাগি এও মোৰ বিচাৰে হ'ব একো নহয় ভালে হৈছে আলোচনাটো ঘৰতে হ'ব আৰু আমি এইটো হেৰি কৰিম হাজৰিকা 7 নম্বৰ আছে ৰিম্পী বনিয়া 8 নম্বৰত আছে জিতুমণি ডেকা 9 নম্বৰত আছে প্ৰতিমা বনিয়া আৰু 10 নম্বৰত আছে ৰিদীপ কুমাৰ ডেকা 10 গৰাকী সদস্য আছে ইয়াৰ ভিতৰত আমাৰ মামনি বসুমতাৰী ডেকা বাইদেৱে সমিতিখন গঠন হ'ব পৰামৰ্শ অবিহনে এখন আঞ্চলিক গঠন কেতিয়াও নহয় গতিকে আমি ব্যৱস্থা আনিছোঁ তাৰপিছত আমাৰ হেৰি থাকিলে মনটো থাকিব মনটো নামটো আমি ৰাখিলোঁ আৰু প্ৰচাৰ পত্ৰিকা সম্পাদক দীপসাগৰ ডেকা সদস্যা চয়নিকা বনিয়া কৈলাশ চন্দ্ৰ ভৰালী ধনিকা ডেকা ৰজনী ডেকা বনমালী হাজৰিকা মুকুন্দ ডেকা ৰিম্পী বনিয়া জিতুমণি ডেকা আৰু ৰিদীপ কুমাৰ ডেকা আমাৰ টংলা আঞ্চলিক নাগাৰা নাম সংঘৰ কমিটি গঠন কৰা হ'ল তাৰে সভাপতি আৰু সম্পাদকক জিলা সংঘৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছে প্ৰথমতে সভাপতি বিজয় ডেকাক সম্ভাষণ জনাব ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সভাপতি মাননীয় কৃষ্ণ নমো নমো নাৰায়ণ খন জন তোমাৰ চৰণত আহ্বান জনাইছে এই আঞ্চলিকখনৰ সৰ্বতো প্ৰকাৰ উন্নতি সাধন হওক তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱা হ'ল কৃষ্ণ কৃষ্ণ হৰি
চিনাকি কৰিব টংলা আঞ্চলিক নাগাৰা সংঘৰ সন্দৰ্ভত জিলা মূলৰ বিষয়ৰ মন্তব্য, আঞ্চলিক গঠন, ৰাইজৰ মন্তব্য, অন্যান্য প্ৰস্তাৱ পাঠ গ্ৰহণ এতিয়া প্ৰস্তাৱ পাঠ গ্ৰহণত আছে। তাৰ পিছত শেষ কৰিব আমাৰ সভাপতি গগৈ। এতিয়া আজি 29/12/2024 তাৰিখ দেওবাৰে দিনৰ 11:30 বজাত মাজগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ওদালগুৰি জিলা নাগাৰা সংঘৰ স্থায়ী সভাপতি মাননীয় শ্ৰীযুত দেৱজিৎ চবৰীয়াদেৱৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সদৌ অসম নাগাৰা সংঘৰ কাৰ্যনিৰ্বাহক সদস্য মাননীয় শ্ৰীযুত যোগেশ্বৰ কুমাৰ মহাশয়, জিলা সম্পাদক মাননীয় শ্ৰীযুত লক্ষ্যধৰ দাস, জিলা উপ সভাপতি মাননীয় কেশৱ চন্দ্ৰ ডেকা, সভাখন ডেকা উপস্থিত থাকে। সভাখনৰ আৰম্ভণিৰ ঘোষাভাগ আঠ ধৰে চদাৰ মন্টু ডেকাদেৱে, উদ্দেশ্য পাঠ কৰে মন্টু ডেকাদেৱে। লিখিছোঁ আমি ঘোষাভাগ আঠ ধৰে আৰু উদ্দেশ্য পাঠ কৰে মন্টু ডেকাই। পাঠকসকলৰ চিনাকি পৰ্ব অনুষ্ঠান ভাগ পৰিচালনা কৰে জিলা সম্পাদক মাননীয় লক্ষ্যধৰ দাসদেৱে। সভাত আলোচনা বিলোচনা কৰি অন্তত সকলো সদস্যৰ সৰ্বসন্মতি মৰ্মে তলৰ প্ৰস্তাৱকেইটি লিখিত কৰা হয়। প্ৰস্তাৱসমূহ তলত দিয়া ধৰণৰ: ১ নম্বৰ প্ৰস্তাৱ, আজিৰ সভাৰ সিদ্ধান্ত অনুসৰি টংলা আঞ্চলিক নাগাৰা সংঘ মহান অনুষ্ঠান ভাগ পৰিচালনা কৰিবৰ কাৰণে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হওক। লগতে উক্ত সমিতিখন ১৭জনীয়া সদস্যক লৈ গঠন কৰিবৰ কাৰণেও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সমিতিখন তলত দিয়া ধৰণৰ: সভাপতি মাননীয় শ্ৰীযুত বিজয় ডেকা, উপসভাপতি শ্ৰীযুত মহেশ্বৰ বৰা, সাধাৰণ সম্পাদক মাননীয় অসীম শইকীয়া, সহকাৰী সম্পাদক চদাৰ পুলক ডেকা, প্ৰচাৰ আৰু পত্ৰিকা সম্পাদক শ্ৰী দীপ সাগৰ ডেকা, সাংগঠনিক সম্পাদক খগেন ডেকা, বিমল ডেকা, সদস্যা ক্ৰমে চয়নিকা বনিয়া, কৈলাশ চন্দ্ৰ ভৰালী, ভনিতা ডেকা, ৰজনী ডেকা, বনমালী হাজৰিকা, মুকুন্দ ডেকা, ৰিম্পী বনিয়া, জিতুমণি ডেকা, প্ৰতিমা বনিয়া আৰু ৰিদীপ কুমাৰ ডেকা। উপদেষ্টাসকলৰ নাম আমি ঘোষণা কৰিছোঁ: সন্মানীয় তৰুণ ডেকাদেৱ, মন্টু ডেকা আৰু প্ৰসন্ন ডেকা। এইখন আমাৰ প্ৰথম প্ৰস্তাৱ। এইটো দ্বিতীয় প্ৰস্তাৱটো হৈছে আজিৰ সভাৰ সিদ্ধান্ত অনুসৰি পৰৱৰ্তী টংলা আঞ্চলিক নাগাৰা সংঘৰ সমূহ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আজিৰ সভাতে তেখেতক দায়িত্ব আৰু কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তৃতীয় প্ৰস্তাৱ হৈছে আজিৰ সভাৰ সিদ্ধান্ত অনুসৰি নৱনিৰ্বাচিত সমিতিখনৰ নথি পত্ৰ, আচবাব সমিতিখনৰ আচবাব, চিল মোহৰকে ইত্যাদি কৰি সকলোখিনি ঠিক ভাগ কৰি ল'বৰ কাৰণে সভ্যভৰ্তি মাচুল আপোনালোকে 21 টকা কৰিব পাৰে, 31 টকা কৰিব পাৰে। সেইটো আপোনালোকৰ আঞ্চলিকৰ কথা হ'ব। আমি ইয়াতে হেৰি কৰি নিৰ্ধাৰণ কৰা নাই। আপোনালোকে সভ্যভৰ্তি মাচুলটো লৈ ল'ব আৰু ল'লে তেতিয়াহ'লে আপোনালোকৰ যিখিনি যাৱতীয় নথি পত্ৰ লাগিব, চিল মোহৰ, পেড, চিঠি বহী ইত্যাদি প্ৰচিডিং, এইবিলাক সেইখিনি আপোনালোকে ধুনীয়াকৈ কৰি ল'ব পাৰিব। এই চেগতে আমি এই তৃতীয় প্ৰস্তাৱটো তেনেকৈ ৰখা হ'ল। আৰু পৰৱৰ্তী ৪ নম্বৰ প্ৰস্তাৱ হৈছে আজিৰ সভাৰ সিদ্ধান্ত অনুসৰি পৰৱৰ্তী আঞ্চলিক নাগাৰা সংঘই সভা আহ্বান কৰি তেওঁলোকৰ যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তখিনি পৰিপূৰ্ণ কৰি ল'বৰ কাৰণে আজি সভাই আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এইকেইটা আছে প্ৰস্তাৱ। শেষত আমাৰ সভাপতিৰ বক্তব্য মন্তব্যৰে সভাখনৰ সামৰণি কৰিব বুলি লাইনটো লেখা নাই, যিহেতুকে তেওঁ কোৱাও নাই। তেওঁ কোৱাৰ পিছত আমি এইখিনি লিখি ৰাখিম। এইখিনি হৈছে আমাৰ জিলাত এই বস্তুখিনি থাকি গ'ল। ইয়াৰ পিছত আপোনালোকৰ সভাপতি সম্পাদকে, যিহেতুকে আমি কমিটিখন ইয়াতে থৈ যাম, কমিটিখন থৈ যোৱাৰ পিছত আপোনালোকে সুন্দৰভাৱে প্ৰস্তাৱকেইটা মই সম্পাদকৰ হোৱাটছআপত হেৰি কৰি পঠিয়াই দিম। তেওঁলোকে ধুনীয়াকৈ যিখন আমাৰ কাৰ্যকৰী বহি থাকিব সেইখনত ধুনীয়াকৈ লিখি ৰাখিব। ঠিক আছে, এইখিনি আছিলে। খেলুৱৈসকল সকলোকে ধন্যবাদ জনাই আমাৰ এইখিনি যদি কিবা ত্ৰুটি বিচ্যুতি হৈছে, শব্দৰ তাৰতম্য হৈছে, বাক্য গঠনত যদি কিবা অসুবিধা হৈছে, অসুলতা হৈছে, খাৰুৱা মানুহ খাৰুৱা ভাষাৰে লেখা বুলি ভাবি পেলাই আমাক ধন্যবাদ আৰু ক্ষমা জনাবলগীয়া হৈছে। সভাপতি মহোদয়, লগতে ওদালগুৰি জিলা সম্পাদক মহোদয়,
আপোনালোকৰ আটাইকে প্ৰণাম জনাইছোঁ আৰু লগতে আমাৰ যিসকল আজি এই আঞ্চলিক গঠনত আহি আমাৰ মাজত উপস্থিত হ'ল তেওঁলোকে এটা কথা নাভাবিব যে ইয়াৰ পৰা ওলাই যোৱাৰ পিছতে কিছুমান দলৰ মানুহে ক'ব যে আমি দলত মিটিঙত খবৰ নাপালোঁ খবৰ পালোঁ এনেকুৱা ধৰণৰ আহিব কিন্তু আমাৰ এটা ডাঙৰ আজি নহয় ইয়াৰ আগৰ পৰাই আহি আছে প্ৰচলিত এটা প্ৰথা বুলি ক'ব পাৰি যিজন ব্যক্তি যিমানে কাৰ্যদক্ষতা নাথাকক তেওঁ যদি উপস্থিত মিটিঙত উপস্থিত নাথাকে তেওঁক আমি কাৰ্যভাৰ দিয়া নাযায় গতিকে আজি সেই চেগতে আপোনালোকৰ সকলোকে যিখন কমিটি দাঙি ধৰা হৈছে যিখন কমিটি আমি মনোনীত কৰিছোঁ আজি জিলা সভাপতি আছে সদৌ অসমৰ নাগাৰা সংঘৰ উপসভাপতি আছে এই আটাইখিনি মানুহ আৰু ৰাতিপুৱা বলবীন ছাৰ তেখেতৰ ছোৱালীৰ গা বেয়া আহিব নোৱাৰে দলঙত যাব তেওঁ আহিবৰ কাৰণে ইচ্ছা আছিল তেওঁলৈ আঞ্চলিক গঠন কৰাৰ কাৰণে খুব হেঁপাহ আছিল আমি এই চেগতে আমি আটাই ক'ব লাগিব যে দলৰ মিটিঙত গ'লেহে সংগঠনৰ সদস্য কৰ্মীবিলাক গ্ৰহণ কৰিব পাৰে সেয়েহে ইয়াৰ পৰা যোৱাৰ পিছত যিবিলাকে ক'ব আপোনালোকে কোনো ভাবিব নালাগে যে মিটিঙত গ'লে মিটিঙত আৰম্ভ কৰিলে পদবীটোৰ কাৰণে মানুহৰ যোগ্য বুলি ভাবা যায় বাহিৰত মানুহ যিমানেই জ্ঞানী হওক হ'লেও উপস্থিত নাথাকিলে পদবী পোৱাটো অযোগ্য বুলি পোৱা যায় সেয়েহে আজি এই মিটিংখন পতাৰ আগমুহূৰ্তত 10 বজাৰ পৰা যিজন ব্যক্তি আহি আমাৰ সহায় সহযোগ কৰিলে এই বহাৰ আচবাবৰ পৰা আদি গোটেইখিনিকে তেওঁলোকক প্ৰথম শলাগ লৈছোঁ আৰু আমাৰ যিবিলাক দলৰ নামতিৰ লগতে পালিসমূহ আছে তেওঁলোকক মই আমাৰ কমিটিৰ ফালৰ পৰা শলাগ লৈছোঁ আৰু আজি এই মিটিংখন চলাই নিয়াৰ কাৰণে আমি তেওঁলোকৰ আগত সদায় চিৰকৃতজ্ঞ হৈ এই শলাগৰ পৰাই সমাপ্ত কৰিবলৈ ঘোষণা কৰিছোঁ